প্ৰশাসনে অব্যাহত ৰাখিছে কৃত্ৰিম বান ৰোধৰ প্ৰচেষ্টা আজি তৃতীয় দিনাও উচ্ছেদ যোৰাবাটত কৃত্ৰিম বান গুৱাহাটী মহানগৰীৰ এটা জ্বলন্ত সমস্যা কেইদিনমান পূৰ্বে এজাক বৰষুণতে যোৰাবাটত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ কৃত্ৰিম বানে ধাৰণ কৰিছিল কাল ৰূপ যোৰাবাটৰ কৃত্ৰিম বানৰ কাৰণ হিচাপে প্ৰশাসনে চিহ্নিত কৰিছে মুখ্য নলাৰ ওপৰত অবৈধভাৱে থকা দোকান পোহাৰ আজি তৃতীয় দিনাও অব্যাহত আছে উচ্ছেদ অভিযান যোৰাবাটৰ পৰা বৰ্ণিহাটলৈ চলিব প্ৰশাসনৰ এই উচ্ছেদ অভিযান এতিয়ালৈকে আমি হিচাপটো থৰলি ওলোৱা নাই কিন্তু 25টামান ঘৰ আমি ভাঙিছোঁ এতিয়ালৈকে য'ত এই নলাটোৰ ওপৰত এনক্ৰচমেণ্ট আছিলে সেইখিনি আমি ক্লিয়াৰ কৰিছোঁ আৰু কিমান আছে আমি গৈ থাকিম আমাৰ সীমালৈকে যাম আমি বৰ্ণিহাটলৈকে নলাটো এইখিনিতে ভাগ হৈ গৈছে এটা ভিতৰ দি গৈছে এটা ৰোড ছাইডলৈ গৈছে আমি দুইটাই ক্লিয়াৰ কৰিম হয় কি ক'ব এই যিটো এই উচ্ছেদৰ পিছতে যিটো কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান হ'বনে চাওক এই গোটেই বস্তুটো আপেক্ষিক কথা আমি যিটো কৰিছোঁ এইটো এটা তৎকালীন এটা ব্যৱস্থা হিচাপে যোৱাকালি আপোনালোকে দেখিছে আমি নলাটোত য'ত এনক্ৰচমেণ্ট আমি ক্লিয়াৰ কৰিছোঁ পানীৰ সোঁতটো বাঢ়িছে যোৱাকালি আবেলি বৰষুণ আহোঁতে আমি অকণমান সুখী হৈছোঁ যে পানী অকণমান ৰোৱা নাই যোৰাবাটত এই উচ্ছেদ অভিযানৰ পিছত যোৰাবাটৰ কৃত্ৰিম বান কিমান পৰিমাণে ৰোধ হয় সেয়া হ'ব লক্ষণীয় যোৰাবাটৰ পৰা আশিষ নাগ ৰিপৰ্ট প্ৰাগ নিউজ